জুবিন ক্ষেত্ৰৰ কাষতেই থকা জুবিন গাৰ্গে জিৰণি লোৱা বিশেষ শিল ভাঙিলে দুৰ্বৃত্তই। ভাঙি দলিয়াই পেলোৱা হ'ল জুবিন গাৰ্গে 12 বছৰ পূৰ্বে জিৰণি লোৱা শিলটো। মৃত্যুৰ এবছৰ নহওঁতেই জুবিনক লৈ দুৰ্বৃত্তৰ উদ্ভণ্ডালি। জীয়াই থাকোঁতে এচমে খুলি খুলি খালে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক, আৰু মৃত্যুৰ পিছতো কিয় কৰা হৈছে জুবিন গাৰ্গক অত্যাচাৰ? সদায় সকলোৰে ভাল কামনা কৰা ব্যক্তিক কিয় শান্তিত থাকিবলৈ দিয়া হোৱা নাই? কোনে কৰিছে এই কাণ্ড? ৰাজ্যজুৰি বৰ্তমান তীব্ৰ প্ৰতিক্ৰিয়া, আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে সেই শিল চটাক কৰা হৈছিল পূজা, আৰু বৰ্তমান সময়ত সেই ঠাইডোখৰত কিয় আৰু কোনে আঁৰি থৈছে প্ৰাইভেট প্ৰপাৰ্টি বুলি আমি পুনৰ জনাবলৈ চেষ্টা কৰিম। জুবিন ক্ষেত্ৰৰ কাষতেই থকা জুবিন গাৰ্গে জিৰণি লোৱা বিশেষ শিল ভাঙিলে দুৰ্বৃত্তই। ভাঙি দলিয়াই পেলোৱা হ'ল জুবিন গাৰ্গে 12 বছৰ পূৰ্বে জিৰণি লোৱা শিল চটা। মৃত্যুৰ এবছৰ নহওঁতেই জুবিনক লৈ দুৰ্বৃত্তৰ উদ্ভণ্ডালি। জীয়াই থাকোঁতে এচামে জুবিন গাৰ্গক, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক খুলি খুলি খালে, আৰু মৃত্যুৰ পিছতো কিয় কৰা হৈছে জুবিন গাৰ্গক অত্যাচাৰ? প্ৰশ্ন এতিয়া। সদায় সকলোৰে ভাল কামনা কৰা, সদায় সকলোৰে ভাল বিচৰা ব্যক্তিগৰাকীক কিয় শান্তিত থাকিবলৈ দিয়া হোৱা নাই, আৰু কোনে কৰিছে এই কাণ্ড? বৰ্তমান সময়ত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া, আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে সেই শিল চটাক কৰা হৈছিল ধূপ আৰু ধূনাৰে পূজা কৰা হৈছিল, আৰু বৰ্তমান সময়ত সেই ঠাইডোখৰত কিয় আৰু কোনে আঁৰি থৈছে প্ৰাইভেট প্ৰপাৰ্টি বুলি আজি বহুত দুখ লগা দৃশ্য আপোনালোকে চাব পাৰে। জুবিন গাৰ্গৰ যি শিলখন, এই শিলখন আজি উঘলি পেলোৱা গৈছে। আপোনালোকক মই দেখাব বিচাৰিছোঁ, চাব আপোনালোকে ইমান অৱস্থা বেয়া কৰি এই শিলখন সিহঁতে উঘলি পেলাইছে। জানো যে কোনোবা প্ৰাইভেট প্ৰপাৰ্টি, সেইটো গম পাইছোঁ, কিন্তু সেইটো বুলি যে ইমান আলাই পেলাই মানে উঘলি পেলাব লাগে নেকি? হা, প্ৰাইভেট প্ৰপাৰ্টি ন' এণ্ট্ৰি, গম পাইছোঁ ন' এণ্ট্ৰি হৈছে, কিন্তু এইবিলাক কৰিব পাই জানো? ভালকৈ যদি ক'লে হয়তো চাগে এইখন শিল আজি আমি জুবিন গাৰ্গৰ ক্ষেত্ৰত আমি তাত লৈ গ'লোঁ হয় শিলখন আজি, কিন্তু আপোনালোকে এনেকুৱা মানে কৰি পেলাইছেনে? মালা ছিঙি পেলাইছে, চাকিবিলাক ভাঙি পেলাইছে, ফটোবিলাক জুবিনদাৰ আপোনালোকে পেলাইছে। এইবিলাক কৰিব পাৰি জানো? কাটি আপোনালোকে লণ্ডভণ্ডি কৰি পেলাইছে এইবিলাক। অসমবাসী ৰাইজে বিবেচনা কৰক কোনটো ভাল হয়, কিন্তু আমি দেখাত বহুত বেয়া দেখিছোঁ। আমি ভাবিব নোৱাৰা এটা কল্পনীয় দৃশ্য। অসমৰ গামোচাবোৰ এনেদৰে অপমান কৰা হৈছে, কাটি পেলোৱা হৈছে গামোচাবোৰ। ইয়াতে ইমান নিষ্ঠুৰ মানুহ সিহঁতে যে এইবিলাক কৰি পেলাইছে। মানিছোঁ যে আপোনাৰ সম্পত্তি হয়, এইবোৰ কাটি লণ্ডভণ্ড কৰি কিবা পাইছে আপোনালোকে? জুবিন গাৰ্গৰ বেনাৰ চাব, ইয়াতে ফালি পেলাইছে। ইমান নিষ্ঠুৰ মানুহ। ভগৱানে আপোনালোকক শান্তি নিদিব। আপোনালোকে যি অন্যায় কৰিছে সেই অন্যায় পাপ আপোনালোকে ভুগিব লাগিব। লগতে আমাৰ জাতীয় যি ভাবুকি, সেই ভাবুকি আজি ইয়াত আমি দেখিবলৈ পাইছোঁ যে কাৰ্বি জনগোষ্ঠীৰ যি পৰম্পৰা, যি মানুহ মৃত্যু হোৱাৰ পিছত শিলখন পোতা হয়, এই শিলখন আপোনালোকে আজি অপমান কৰিছে। বহুত বেয়া লগা দৃশ্য, আৰু যোনে এইখন কামটো কৰিছে সি তেখেতক শাস্তি পাব লাগে, কঠোৰ পৰা কঠোৰ শাস্তি পাব লাগে। কিয়নো মানিছোঁ যে কাৰোবাৰ ব্যক্তিগত মাটি হয়, সেইটো গম পাইছোঁ, কিন্তু সেইটো বুলি আপোনালোকে এনেকৈ ফালি কিনে কাটি পেলাব, ভাঙি পেলাব, উঘলি পেলাব। বহুত দুখ লগা দৃশ্য। গামোচাৰ আজি অপমান বুলি ক'ব লাগিব। চাওক, ইমান আলাই পেলাই গামোচাবোৰ কাটি পেলাইছে তেখেতসকলে, দুষ্টিকাৰী। আপোনাৰ যদি সাহস আছে, আপোনাৰ দিনে পোহৰাই কিনে আপোনালোকে কিয় এইবিলাক নকৰিলে? আপোনালোকে আজি ৰাতি আহি যে এইবিলাক কাটি ছিঙি পেলাইছে, এইবিলাক কাৰোবাৰ ব্যক্তিগত প্ৰপাৰ্টি আমি গম পাইছোঁ, কিন্তু সেইটো বুলি আপোনালোকে এনেকুৱা আলাইবিলাক কৰিবনে? আপোনালোকে এটা স্মৃতি আপোনালোকে ৰাখিব নোৱাৰিলে। এখন শিলৰ কি ভুল আছিল? আপোনালোকে ইয়াক আজি উঘলি যি পেলাইছে, কি দুখ কৰিছে এখন শিলে? মানুহ নিষ্ঠুৰ মানুহ আপোনালোকে।